নমস্কাৰ আজি 22nd ডিসেম্বৰ 2024 সানডে আজিৰ পৰা অহা স্যাটাৰডেলৈ মানে অহা শনিবাৰলৈ মই এটি সপ্তাহৰ ৰাশিফল কম দুখন চিঠিপত্ৰ লোৱাৰ বাবে ট্ৰাই কৰিম গতিকে আজি টেৰট কাৰ্ড মতে মই প্ৰথম ৰাশিলৈ যাম সেয়া হ'ল মেষ ৰাশি এৰিছ এখন কাৰ্ড হৈছে সোৰ্স আনখন কাৰ্ড হ'ল কাপছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে যদি চাকৰি বাকৰি কৰিছে তেতিয়া কিছু শুভ ফল পাব অগ্ৰগতি লভিব কিন্তু ব্যৱসায় বাণিজ্যত আপুনি ভাল ফল নাপায় এই সপ্তাহটোত অৱশ্যে ব্যৱসায়ীসকলে সপ্তাহটোৰ একেবাৰে শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে কিন্তু খেলুৱৈসকলে বিপদত পৰিব পাৰে সাৱধান হওক বিদ্যাৰ্থীসকলৰ মধ্যম ফল এই সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক বিশেষকৈ শনিবাৰ মঙ্গলবাৰ দিনা দুখীয়াজনক দান ধ্যান কৰক শুভ ফল পাব আৰু এই সপ্তাহটোৰ শেষৰ ফালে নিবনুৱাসকলে কিছু ভাল ফল আশা কৰিব পাৰে সপ্তাহটোত যদি আপুনি টিউজডেৰ দিনা মানে মঙ্গলবাৰ দিনা বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰে তেতিয়া মা বগলাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু পাৰিলে বগলা মন্দিৰত য়েলো কালাৰ ফ্ৰুটছ য়েলো কালাৰ ক্লথছ আদি দান কৰিব পাৰে সপ্তাহটোৰ লাকি কালাৰ হ'ব য়েলো লাকি নাম্বাৰ হ'ব 7 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ টেম্পাৰেন্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে এই সপ্তাহটোত দান ধ্যান কৰক মাঙ্গলিক কৰ্ম কৰিব পাৰে ভাল ফল পাব বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিদ্যাৰ ক্ষেত্ৰত কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ আপুনি যদি কমাৰ্চৰ ষ্টুডেণ্ট আৰ্টছৰ ষ্টুডেণ্ট তেতিয়া কিন্তু অশুভ ফল লভিব অৱশ্যে নীল সৰস্বতীৰ আৰাধনা কৰিলে শুভ ফল আশা কৰিব পাৰে ব্যৱসায় বাণিজ্যৰ মধ্যম ফল সপ্তাহটোৰ বৃহস্পতিবাৰ দিনা লেনদেন নকৰিব কাকো টকা পইচা ধাৰ দেনা যোৱাটো বেয়া কথা হ'ব আৰু যদি টকা পইচা আপুনি বৃহস্পতিবাৰ দিনা দিয়ে ঘূৰাই পোৱাৰ সম্ভাৱনা কম এই সপ্তাহটোত যিমান পাৰে ভ্ৰমণ স্থগিত ৰখাই ভাল কাৰণ ভ্ৰমণৰ ক্ষেত্ৰত অশুভ ফল সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব যদিও বাধা আছে এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে সপ্তাহটোৰ শেষৰ ফালে স্যাটাৰডে ফ্ৰাইডে এনেকুৱা দিনত আপুনি দিনৰ ভাগত লঘোণত থাকক ৰাতি ফল মূল আহাৰ কৰক আৰু শুভ ফল আশা কৰিব পাৰে কোনো ধৰণৰ ড্ৰাইভিং নকৰিব সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে সাৱধান হওক পাৰিলে য়েলো কালাৰ ৰেড কালাৰ আদি ইউজ কৰক শুভ নাম্বাৰ হ'ব 3 এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি সোৰ্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে টকা পইচা হাতলৈ আহিব ভ্ৰমণ কৰিব পাৰে কিন্তু সাৱধান হওক শত্ৰু বৃদ্ধি হ'ব পাৰে সাৱধান হওক শৰীৰৰ দিশত কিছু অশুভ ফল বিভিন্ন বেমাৰ আজাৰে ভুগিব পাৰে গতিকে সাৱধান হওক এই সপ্তাহটোৰ শেষৰ ফালে আপুনি পাৰিলে নাৰায়ণৰ পূজা পাতল কৰক বৃহস্পতিবাৰ দিনটো পালন কৰক আৰু বৃহস্পতিবাৰ দিনা পুৱা বগা চন্দনৰ ফুট লওক তেতিয়া লাহে লাহে ফল আহিব সপ্তাহটোত ভ্ৰমণ আদি নকৰাই ভাল বিশেষকৈ পশ্চিম দিশ বৰ্জনীয় মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে তেতিয়াও ফল আহিব লাকি কালাৰ হ'ব গোল্ডেন কালাৰ চিলভাৰ কালাৰ আদি লাকি নাম্বাৰ হ'ব 8 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ দ্য চেৰিয়ট এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে প্ৰেমৰ ক্ষেত্ৰত শুভ সপ্তাহ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাৱধান হওক টকা পইচা হাতলৈ আহিলেও খৰচা পাতি বেছি হ'ব ব্যৱসায় বাণিজ্যত লোকচানৰ দিশ দেখুৱাই আছে নিবনুৱাসকলে অৱশ্যে ভাল ফল পাব পাৰে গতিকে ইণ্টাৰভিউ আদি যদি দিব খুজিছে আপুনি দিব পাৰে নিশ্চয় ফল আহিব এই সপ্তাহটোত পাৰিলে যিমান পাৰে দান ধ্যান কৰক বৃহস্পতিবাৰ দিনটো আৰু শনিবাৰ দিনটো পালন কৰক আপুনি দূৰ ভ্ৰমণ নকৰিব ড্ৰাইভিং নকৰিব সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এই সপ্তাহটোত মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক শিৱৰ মন্দিৰ দৰ্শন কৰক ফল আহিব শুভ কালাৰ হ'ব অফ হোৱাইট শুভ নাম্বাৰ হ'ব 4 এতিয়া মই চিঠিপত্ৰলৈ যাম মনত ৰাখিব যিসকলে মোলৈ চিঠিপত্ৰ লিখিব খুজিছে তেখেতসকলে আমাৰ চেম্বাৰ ৰত্নকুবেৰলৈ চিঠিপত্ৰ আগবঢ়াব পাৰে লিখিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নাম্বাৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com আৰু যদি আপুনি মোৰ ফেচবুক পেজ ফ'ল' কৰে তেতিয়া সদায় ৰাশিফল পাব সকলো ধৰণৰ জ্যোতিষ বিষয়ৰ সমস্যাৰ সমাধানো তাত দিয়া হয় মোক ইনষ্টাগ্ৰামত লগ পাব আৰু ইউটিউবতো লগ পাব ধন্যবাদ
এতিয়া মই প্ৰথমতে এখন চিঠি লৈ গৈছোঁ। অহা 25 ডিচেম্বৰ খ্ৰীষ্টমাছ, গতিকে সকলোকে মেৰি খ্ৰীষ্টমাছ জনাইছোঁ। আৰু এখেতে তেনেকুৱা চিঠি লিখিছে যে খ্ৰীষ্টমাছৰ বিষয়ে কিবা ক'ব নেকি, সেইদিনাখন কি কি কৰিব লাগিব। হয়, ইতিহাসৰ মতে 25 ডিচেম্বৰ বেটেলহামত কুমাৰী মেৰীৰ গৰ্ভত যীশুৰ জন্ম হৈছিলে। খ্ৰীষ্টীয় 3 শতকত সান্তাক্লজৰ অস্তিত্ব পোৱা যায় আৰু বিশ্বৰ পৰা সকলো ভেদাভেদ দূৰ কৰাৰ বাবে যীশুৰ জন্ম হয়। অনেকে যীশুক সূৰ্যৰ সন্তান বুলিও গণ্য কৰে। ভাৰতত 1668ত প্ৰথমবাৰ খ্ৰীষ্টমাছ পালন কৰা হয় আৰু সেইদিনাখনে মানে 25 ডিচেম্বৰ উত্তৰায়ণৰ শেষ হৈ দক্ষিণায়নৰ আৰম্ভণি হয়। এইদিনাখন যদি দান ধ্যান কৰে তেতিয়া দুখ কষ্টৰ পৰা আপুনি মুক্তি পাব। আৰু খ্ৰীষ্টমাছ ট্ৰী, ৰঙা কাপোৰ, গোল্ডেন কালাৰৰ বয়বস্তু দুখীয়াজনক বা ক্ল'জ ফ্ৰেণ্ডক দান কৰক, বাস্তুমতে অতি ভাল, অতি শুভ। খ্ৰীষ্টমাছ ট্ৰী আপুনি সেইদিনাখন ঘৰত যদি লগায় উন্নতি হ'ব আপোনাৰ। কোনোবাক উপহাৰ দিলেও ভাল, দুৰ্ভাগ্য দূৰ হ'ব, বাস্তু দুখ দূৰ হ'ব, ঘৰত ইতিবাচক শক্তিৰ প্ৰৱেশ ঘটিব, সন্তানৰ আয়ুস বৃদ্ধি পায়। গতিকে খ্ৰীষ্টমাছ পালন কৰক, সকলো ধৰণৰ উন্নতি হ'ব। আৰু খ্ৰীষ্টমাছ ষ্টাৰ যদি ঘৰত লগায় তেতিয়া জীৱনত উন্নতি আহে আৰু নিগেটিভ এনাৰ্জি লাহে লাহে ঘৰখনৰ পৰা নাইকিয়া হয়। ধন্যবাদ। আৰু মনত ৰাখিব, মই লগত কওঁ যে খ্ৰীষ্টমাছৰ দিনা যদি আপুনি কিছুমান উপহাৰ দিয়ে, মানে আপুনি যদি ফ্ৰেণ্ডশ্বিপ যথেষ্ট বৃদ্ধি কৰিব খুজিছে, যদি লাষ্টিং কৰাব খুজিছে, তেতিয়া আপুনি মেষ ৰাশিৰ জাতক জাতিকাসকলক, যাৰ লগত আপুনি ফ্ৰেণ্ডশ্বিপ কৰিব খুজিছে বা লং লাষ্টিং বিচাৰিছে, তেনেকুৱা ৰাশিৰ জাতক জাতিকাসকলক কিছুমান বস্তু উপহাৰ দিব পাৰে। মেষৰ অধিপতি হৈছে মংগল, এওঁলোকক আপুনি ইলেক্ট্ৰনিক্স বয় বস্তু দিব পাৰে, উপহাৰ হিচাপে আগবঢ়াব পাৰে, ৰহস্যৰ কিতাপ দিব পাৰে। বৃষৰ অধিপতি হৈছে শুক্ৰ, ভেনাছ। শুক্ৰ হৈছে লাক্সাৰিয়াছ প্লেনেট। গতিকে বৃষৰ লোকসকলক আপুনি খ্ৰীষ্টমাছৰ দিনা জুৱেলাৰী বস্তু, ধুনীয়া কাপোৰ কানি, লাক্সাৰী আইটেম, পাৰফিউম আদি দান কৰিব পাৰে। যদি মিথুন ৰাশিৰ কালাৰ হৈছে গ্ৰীণ, মিথুনৰ অধিপতি বুধ, মাৰ্কুৰী, কালাৰ হৈছে গ্ৰীণ, গতিকে সেউজীয়া কাপোৰ কানি, গ্ৰীণ ট্ৰী, খ্ৰীষ্টমাছ ট্ৰী আদি আপুনি আগবঢ়াব পাৰে, প্ৰেজেণ্টেশ্যন হিচাপে আগবঢ়াব পাৰে। যদি কৰ্কট ৰাশিৰ জাতক জাতিকা হয়, কৰ্কটৰ অধিপতি চন্দ্ৰ, সুগন্ধি বস্তু, পাৰফিউম আদি দিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে, যিসকলৰ লিঅ', অৰেঞ্জ কালাৰৰ পোচাক বা তেনেকুৱা দ্ৰব্য আপুনি আগবঢ়াব পাৰে, তেতিয়া ফ্ৰেণ্ডশ্বিপ লং লাষ্টিং হ'ব আৰু শুভ হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলক ষ্টৰী বুক দিব পাৰে, মিউজিক ৰিলেটেড বয় বস্তু আপুনি আগবঢ়াব পাৰে। যদি তুলা ৰাশি, যিসকলৰ লিব্ৰা, অধিপতি হৈছে শুক্ৰ, তুলা ৰাশিৰ জাতক জাতিকাসকলক চৌকিন ড্ৰেছ, চৌকিন বস্তু, লাক্সাৰী আইটেম, জুৱেলাৰী আদি দিব পাৰে। যদি বৃশ্চিক ৰাশি কেমেৰা, দূৰবীন আগবঢ়াব পাৰে। ধনু ৰাশি, চেৰিটেৰিয়াছ, অধিপতি হৈছে বৃহস্পতি, তাৰমানে জুপিটাৰ, তেওঁলোকক ভ্ৰমণ ৰিলেটেড বস্তু দিব পাৰে। যদি আপোনাৰ ধনু ৰাশি মানে চেৰিটেৰিয়াছ, অধিপতি হৈছে বৃহস্পতি হৈছে উদাৰ চৰিত্ৰৰ প্লেনেট, এওঁলোককো ভ্ৰমণ ৰিলেটেড বস্তু দিব পাৰে। যদি মকৰ ৰাশি মানে কেপ্ৰিকৰ্ণ, আপুনি ৰিষ্ট ৱাচ দিব পাৰে, চৌকিন বস্তু দিব পাৰে, ৰেকৰ্ডিং কৰা বস্তু আদি দিব পাৰে। যদি কুম্ভ ৰাশি মানে আপুনি যাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব খুজিছে তেখেত যদি কুম্ভ ৰাশি, তাৰমানে একুৰিয়াছ, তেওঁলোকক আপুনি গহনা দিব পাৰে, নীলা ৰঙৰ বয় বস্তু দিব পাৰে। শনিৰ কালাৰ হৈছে ব্লু, নীলা, আৰু কুম্ভ ৰাশিৰ অধিপতি হৈছে শনি, ছেটাৰ্ণ, গতিকে শনি ৰিলেটেড বস্তু, ব্লু কালাৰৰ বয় বস্তু আপুনি আগবঢ়াব পাৰে। যদি মীন ৰাশিৰ জাতক জাতিকাক আপুনি ফ্ৰেণ্ডশ্বিপ কৰিব খুজিছে, তেওঁলোকক আপুনি লং লাষ্টিং ফ্ৰেণ্ডশ্বিপ বিচাৰে তেওঁলোকৰ লগত, তেতিয়া আপুনি হালধীয়া পোচাক, কাৰণ মীনৰ অধিপতি বৃহস্পতি, কালাৰ হৈছে য়েল' কালাৰৰ বয় বস্তু, য়েল' কালাৰৰ ড্ৰেছ আদি আগবঢ়াব পাৰে। ধন্যবাদ। আৰু এখন চিঠি লৈ গৈছোঁ। এইখন লিখিছে মামণি কাকতি, গুৱাহাটীৰ পৰা লিখিছে। কিৰিয়াংদামে নমস্কাৰ ল'ব। শুনিছোঁ পুহ মাহৰ একাদশীক বিশেষ কিবা কৰিবলগীয়া আছে, আপুনি কি কয়? হয়, পুহ মাহৰ প্ৰথম একাদশীক সফল একাদশী বুলি কোৱা হয়। তাৰমানে সেইদিনাখন যদি আপুনি একাদশী পালন কৰে তেতিয়া আপুনি সফল হ'ব। আৰু সেইদিনাখন বিষ্ণুৰ পূজা পাতল কৰিব লাগে, তেতিয়া কাৰ্যসিদ্ধি হয়। 26 তাৰিখে পুহ মাহৰ একাদশী পৰিব, তাৰমানে 25 খ্ৰীষ্টমাছ, তাৰ পিছদিনাখন পুহ মাহৰ একাদশী। সেইদিনাখন যদি একাদশীত ঘৰলৈ হাঁহ, তামৰ গছ, দক্ষিণাৱৰ্ত শংখ, ধাতু, চিচা, স্ফটিকৰ বয় বস্তু, স্ফটিকৰ কাছ আদি আনিব পাৰে, তেতিয়া অতি শুভ। কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। যিসকলে একাদশী ব্ৰত পালন কৰে তেওঁলোকে কিন্তু কৃষ্ণই আশীৰ্বাদ দিয়ে। আৰু হাজাৰ হাজাৰ বছৰ তপস্যা কৰিলে যি ফল আহে, সেইদিনাখন একাদশী ব্ৰত পালন কৰিলে কিন্তু সেই ফল আপুনি লাভ কৰিব পাৰে আৰু ধন ধান্য আদি আপোনাৰ বৃদ্ধি পাব। ধন্যবাদ।
এতিয়া আকৌ ৰাশিফললৈ লৈ গৈছোঁ। এতিয়া সিংহ ৰাশি লিঅ'। সিংহ ৰাশিত মই দুখন কাৰ্ড লৈছোঁ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত যিমান পাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰক। ভ্ৰমণৰ সময় দেখুৱাই আছে, ভ্ৰমণৰ টাইম এইটো সপ্তাহত। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব। এই সপ্তাহটোত আপুনি লাহে লাহে আগবাঢ়ক, নিশ্চয় ফল পাব। শত্ৰু বৃদ্ধি যোগ বেছি দেখুৱাই আছে অৱশ্যে, শত্ৰুৰ পৰা সাৱধান হওক। বিদ্যাৰ্থীসকলে কিছু শুভ ফল লৈ আহিব, গতিকে সৰু সৰু ল'ৰা ছোৱালীক কিতাপ পত্ৰ পেন আদি দান কৰক। শুক্ৰবাৰ দিনটো পালন কৰক, শুভ ফল আহিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব, ৰেড কালাৰ ইউজ কৰক, শুভ নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, নাইট অফ ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। নিজৰ জীৱনত উন্নতি যেন অনুভৱ কৰিব, কাৰণ টকা পইচা হাতলৈ আহিব। অৱশ্যে কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। ঘৰলৈ আলহী আহিলে পিঠা পনা খাবলৈ দিয়ক, ভাল হ'ব। অন্ধজনক দান ধ্যান কৰক আৰু ভাল ফল পাব। কিছু বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব। থাৰ্ছডে দিনটো আপোনাৰ কাৰণে শুভ হ'ব, ছেটাৰডেও শুভ হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু অশুভ ফল লৈ পাৰে, গতিকে সাৱধান হওক। বিদ্যাৰ ক্ষেত্ৰত লাহে লাহে আগবাঢ়িব পাৰিব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব হোৱাইট। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, দ্য চেৰিয়ট এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে প্ৰেমৰ ক্ষেত্ৰত শুভ, ব্যৱহাৰৰ ক্ষেত্ৰত শুভ। ব্যৱহাৰৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱ আহিব পাৰে। বিদ্যাৰ্থীসকলে কিছু কষ্ট অনুভৱ কৰিব। এই সপ্তাহটোত বিদ্যাৰ ক্ষেত্ৰত তেনে ফল নাই, আৰু বিভিন্ন দিশতে তুলা ৰাশিৰ জাতক জাতিকাসকলে কিছু অশুভ ফল লভিব। আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত অৱশ্যে কিছু শুভ ফল, ইণ্টাৰভিউ আদি দিব পাৰে, নিবনুৱাসকলে ভাল ফল পাব। কিন্তু ব্যৱসায় বাণিজ্যত মধ্যম ফল। এই সপ্তাহটোত দান ধ্যান কৰক, ভাল হ'ব, আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শুভ কালাৰ হ'ব অফ হোৱাইট, হোৱাইটো ইউজ কৰিব পাৰে, শুভ নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে কিছু বাধাৰ মাজেৰে অগ্ৰসৰ হ'ব লাগিব, বাধা বিঘিনি লাগিয়ে থাকিব। শৰীৰত কিছু আমনি, সাৱধান হওক। শত্ৰু বৃদ্ধি যোগ হ'ব পাৰে, সাৱধান হওক। এই সপ্তাহটোত আপুনি যদি দূৰ ভ্ৰমণ কৰিব খুজিছে কৰিব পাৰে, কিন্তু পশ্চিম দিশ বৰ্জনীয়। বৃহস্পতিবাৰ দিনা পুৱা ভাগত বগা চন্দনৰ ফুট লগাব পাৰে। বৃহস্পতিবাৰ দিনা দুখীয়া বামুণক দান ধ্যান কৰক। বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোৰ শেষৰ ফালে যিমানখিনি পৰা যায় দিনৰ ভাগত লঘোণত থাকক। শুভ কালাৰ হ'ব ব্লেক কালাৰ, শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, ছেজিটেৰিয়াছ, ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে মনৰ আশা পূৰণ হ'ব পাৰে। সপ্তাহটোত মাংগলিক কৰ্ম নকৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ কৰিব পাৰে, পূব দিশ কিন্তু বৰ্জন কৰক। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, কিন্তু লোহাৰ বিজনেছত নোযোৱাই ভাল হ'ব। লোহাৰ বেপাৰীৰ কিন্তু অশুভ ফল দেখুৱাই আছে এইটো সপ্তাহত। বিদ্যাৰ্থীসকলে যিকোনো দিশত আগবাঢ়িলে শুভ ফল পাব, নিবনুৱাসকলৰো ভাল। ধনু ৰাশিৰ জাতক জাতিকাসকলে গল্ডেন কালাৰ ইউজ কৰক, শুভ নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত পদোন্নতি, মৰ্যাদা বৃদ্ধি আদিৰ যুগ দেখুৱাই আছে। আপোনাৰ নিজৰ কৰ্মৰ স্বীকৃতি পাব, আৰু বিভিন্ন দিশত আনে আপোনাক সমালোচনা কৰিব পাৰে, গতিকে কিছু অশুভ। শত্ৰু বৃদ্ধি যুগ প্ৰবল। অৱশ্যে টকা পইচা যদি লেনদেন কৰে, নতুবা নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰে, লাভ কৰিব পাৰিব, লাভৰ যুগ দেখুৱাই আছে। কিন্তু ডাক্তৰ বা প্ৰযুক্তিবিদ্যা যিসকলে কৰিছে তেওঁলোকৰ কিছু অশুভ ফল দেখুৱাই আছে। অৱশ্যে বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, শনি মন্দিৰত দান ধ্যান কৰক, শুভ ফল দিব। শুভ কালাৰ হ'ব স্কাই ব্লু, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে লাহে লাহে আগবাঢ়িব পাৰিব। কৃষ্ণৰ পূজা পাতল কৰক, দুৰ্গা দেৱীৰ পূজা পাতল কৰক। সপ্তাহটোত অতি শুভ ফল লভিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। যিকোনো ব্যৱসায়ত আপুনি যদি আগবাঢ়ে এই সপ্তাহত কিন্তু শুভ ফল দিব। ড্ৰাইভিং নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। বিশেষকৈ মঙলবাৰ দিনটোত ড্ৰাইভিং এভইড কৰাই ভাল হ'ব। মঙলবাৰ দিনা ৰেড কালাৰৰ কাপোৰ কানি ইউজ কৰক। গোটেই সপ্তাহটোত আপুনি ৰেড আৰু য়েলো ইউজ কৰিব পাৰে, লাকি কালাৰ। লাকি নাম্বাৰ হ'ব 4। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। চাকৰিয়ালসকলৰ শুভ, নিবনুৱাসকলৰ শুভ। ধন্যবাদ। এতিয়া মই মীন ৰাশিলৈ গৈছোঁ, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, মান সন্মান হানি হ'ব পাৰে, সাৱধান হওক। বিদ্যাৰ্থীসকলে অৱশ্যে ভাল ফল পাব। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলৰ অতি শুভ যুগ দেখুৱাই আছে। এই সপ্তাহটোৰ চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত শুভ। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিলেও শুভ হ'ব। সপ্তাহটোত ঘৰ সঞ্চাৰ নকৰিব, ঘৰ সঞ্চাৰৰ ক্ষেত্ৰত কিন্তু তেনে ভাল ফল দেখা নাই।
এই সপ্তাহটোত লাহে লাহে যিকোনো কৰ্মতে আপুনি আগবাঢ়ক, শুভ ফল দিব। নাৰায়ণৰ পূজা পাতল কৰক, লক্ষ্মী দেৱীৰ পূজা পাতল কৰক, শুভ ফল দিব। শুভ কালাৰ হ'ব ব্লেক কালাৰ, এছ কালাৰ আদি। শুভ নাম্বাৰ হ'ব 8। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠিপত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।